दिनै नैबे सुदेम मोनाबिलि समाव जों सासे जेनियास सुबुं मानगोनां रत्नेश्वर बसुमतारी बिथांजों जोङो मोगा-मोगि लानो थाखाय जोङो सिगांबोदों। मानगोनां रत्नेश्वर बसुमतारी जोंनि बर'नि सासे मुंदांखा लिरगिरि, बयबो मिथियो बिथांखौ। बे समाव जोङो शरत चन्द्र रामसियारि मानगोनां जोंनि बाक्सा जिल्लानि बिथाङा बारग' बर' थुनलाइ आफादनि आफादगिरि दा लोगोसे दं बिथांनि लोगोसे मानगोनां बिथां प्रफुल्ल चन्द्र दैमारि बिहराम बर'नि बिथाङा बिजामादै होननानै जोङो मिथिनो मोन्दों। बिथांखौ जों लोगो मोन्दों आरो नैबेयाव दङ लोगोसे आं रबीन्द्र नार्जारी गुवाहाटी जिल्ला हारिमु आफादनि आफादगिरि बरिया लोगोसे आरो दुलाराय बर' हारिमु आफादनि लेङाइ आफादगिरि बरिया। बे समाव जोङो মোগামুগি লাগন গুবুয়ে এই রেশমি দ্বারা আমি উপস্থিত হব পাৰিছো। লগতে আছে বহুতো মানে গণ্যমান্য আমাৰ সমাজসেৱী আৰু সাহিত্য অনুৰাগী লগতে সংস্কৃতি পূজাৰী আছে। প্ৰথমতে আমি ৰত্নেশ্বৰ বসুমতাৰী তেখেতৰ সাহিত্য জগতৰ চিনাকি হিচাপে তেখেতৰ অৰিহণা সাহিত্য জগতৰ লগত কেনেকৈ জড়িত হ'ব পাৰিলে? মই অসমবাসী ৰাইজলৈ জয়জয়তে এই কথাটো মই ক'ব খুজিছোঁ। মোৰ পৰিচয় হিচাপে মই হ'ল এজন বড়ো ভাষী আৰু অসমীয়া ভাষী, আচল অসমীয়া। হয়। আৰু অসমৰ ভূমিপুত্ৰ হিচাপে মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱে হওক, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱাদেৱেই হওক, বিষ্ণু ৰাভাদেৱেই হওক আৰু ডক্টৰ ভূপেন হাজৰিকাই হওক, তেওঁলোকে যি অসমৰ বৃহত্তৰ অসমৰ পৰিকল্পনা কৰিছিল তাৰে মই এজন সেৱক। আৰু সেই দৃষ্টিভংগীৰে তেওঁলোকৰ দৃষ্টিভংগীৰে মই অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ সমিলমিলেৰে এখন সমৃদ্ধ অসমীয়া সমাজ গঢ়াৰ কাৰণে মই এজন বড়ো পুত্ৰ হৈ মই বৃহত্তৰ অসমীয়া সমাজৰ এজন প্ৰতিনিধি হিচাপে মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে এক গোট হৈ আমাৰ আৰ্য অনাৰ্য মংগলীয় অমংগলীয় এই কিৰাত সংস্কৃতিৰ গৃহভূমিত প্ৰাচীন কামৰূপত আমি যিসকল জনগোষ্ঠী আমি ভূমিপুত্ৰ বুলি কওঁ, তেওঁলোকৰ সমাজ সংস্কৃতিৰ সমন্বিতে লৈ আমি আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু অসমীয়া জাতিক সমৃদ্ধ কৰিবলৈ প্ৰচেষ্টা কৰিব বিচাৰোঁ। আমি ইতিমধ্যে উল্লেখ কৰিছে তেখেত প্ৰতিবাদী কণ্ঠ ৰত্নেশ্বৰ বসুমতাৰী। অসমৰ ভাষা সংস্কৃতি বিভিন্ন ধৰ্মাৱলম্বী নানা জাতি ধৰ্ম নিৰ্বিশেষে অসমীয়া কোন আপুনি ক'ব নেকি দুআষাৰমান? প্ৰকৃত অসমীয়া মই কোৱা কথা নহয়, তাহানিতে বিষ্ণু ৰাভাই কৈ গৈছে অতি প্ৰাচীন কালৰ কামৰূপৰ পৰা আৰু আজিৰ অসমৰ পৰা আচল অসমীয়া হ'ল এই ভূমিপুত্ৰ কিৰাতমূলীয় বড়োকে আদি কৰি বিভিন্ন আমাৰ মংগোলীয় জনগোষ্ঠীৰ লোকসকলে আচল অসমীয়া। ৰত্নেশ্বৰ বসুমতাৰী সংজ্ঞা নাম তেখেতে অসমীয়াৰ যি সংজ্ঞাটো দাঙি ধৰিছে, তেখেতে আকৌ ক'ব অসমীয়া সংজ্ঞা প্ৰকৃত সংজ্ঞা কি? অসমীয়া সংজ্ঞা বুলি ইতিমধ্যে আমি জানো, বহুতে বিভিন্ন ধৰণে সংজ্ঞা প্ৰকাশ কৰিছে, কিন্তু প্ৰকৃত সংজ্ঞাটো আজিলৈকে উদ্ভাৱন নহ'ল। যাৰ পৰা আজি অসমীয়া কোন আৰু খিলঞ্জীয়া কোন ইয়াৰ কোনো মানে স্পষ্ট ছবি আমি দেখিব পৰা নগ'ল। আৰু আজিলৈকে এই অসমীয়া সংজ্ঞাটো ধূসৰ হৈ আছে আমাৰ দৃষ্টিত। আৰু শংকৰদেৱৰ যিটো দৃষ্টিভংগী, বিষ্ণু ৰাভাৰ দৃষ্টিভংগী, জ্যোতিপ্ৰসাদৰ যিটো দৃষ্টিভংগী আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যিটো দৃষ্টিভংগী, তাৰ পৰা আমি এইটো নদি ক'ব পাৰোঁ যে অসমীয়া মানে বৰ্তমান অসমীয়া ভাষী সকলেই অসমীয়া নহয়। ইয়াত প্ৰাচীন কামৰূপৰ বহিৰংগ দানৱৰ পৰা আদি কৰি কুমাৰ ভাস্কৰ বৰ্মনকে আদি কৰি মানে বৰ্তমান সময়লৈকে যিসকল ইয়াতে ভূমিপুত্ৰ
যিসকলৰ ইয়াত ইতিহাস আছে, যিসকলৰ ৰজা মহাৰজা আছিল, সেইসকলৰ লগতে আমাৰ আৰ্য অনাৰ্য পৰৱৰ্তী কালত যিসকল আহি ইয়াতে ভাৰত স্বাধীনতাৰ আগত বা ইয়াণ্ডাবু সন্ধিৰ আগত যিসকল লোক ইয়াত বাস কৰিছিল, সেইসকলেই আমাৰ খিলঞ্জীয়া আৰু পৰৱৰ্তী কালত যিসকলে অসমৰ ভাষা সাহিত্য সংস্কৃতি, এইটো অসমীয়া ভাষীয়ে হওক, বড়ো ভাষীয়ে হওক বা জনজাতীয় সংস্কৃতিয়ে হওক, এই সংস্কৃতিক যিয়ে অসমীয়া সংস্কৃতি বুলি গৌৰৱ কৰে, ক'ব পাৰে, সেইসকলে হ'ল অসমৰ আচল অসমীয়া আৰু খিলঞ্জীয়া অসমীয়া বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ। এইটো আমি স্পষ্টভাৱে আমি ক'ব পাৰোঁ। অসমীয়া মানে কোন, অসমীয়া সংজ্ঞা বিচাৰি আমি হাবাথুৰি খাৱাৰ প্ৰয়োজন নাই। এই সকলোৱে বিষ্ণুৰাভ ৰাভায়ে তেতিয়াই কৈ গৈছিল যে অসমৰ আচল অসমীয়াসকল হ'ল এই প্ৰাচীন কামৰূপৰ পৰা আৰু আজিৰ অসমৰ পৰা এই জনজাতিসকলে হ'ল আচল অসমীয়া, আৰু কনৌজৰ পৰা অহা আমাৰ আৰ্য অসমীয়া ভাষীসকল আজি একেলগে হৈ আমি খিলঞ্জীয়া অসমীয়া বা আচল অসমীয়া আৰু কামৰূপীয়া এই সূত্ৰৰে যদি আমি ধৰি ৰাখিব পাৰোঁ বা বুজিব পাৰোঁ, তেতিয়া আমাৰ মাজত কেতিয়াও খিলঞ্জীয়া নহয়। যদি আমাৰ আৰ্য অনাৰ্যৰ মাজত যদি প্ৰভেদ বা অসমীয়া ভাষা বা জনজাতীয় ভাষাৰ মাজত যদি প্ৰভেদ ৰাখি অসমীয়াৰ সংজ্ঞা বা খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ যায়, তেতিয়া এই সংজ্ঞাই কেতিয়াও গ্ৰহণযোগ্য নহ'ব। বঢ়িয়া তেখেতে যি সংজ্ঞা দাঙি ধৰিলে, অসমীয়া আৰু খিলঞ্জীয়া কাক বোলা হয়। গতিকে এইটো সংজ্ঞাৰ পৰা আপোনালোকে জানিবলৈ প্ৰকৃত অসমীয়া কোন, প্ৰকৃত খিলঞ্জীয়া কোন, তেখেত ৰত্নেশ্বৰ বসুমতাৰীয়ে নিজে নিজৰ ভাষণ আৰু নিজৰ যি লিখনি বাতৰি কাকত বা বিভিন্ন ৰেডিঅ' তেখেতে প্ৰচাৰ কৰি আছে। প্ৰকৃত অসমীয়া কোন আৰু প্ৰকৃত খিলঞ্জীয়া কোন তেখেতৰ মুখত আমি জানিব পাৰিছোঁ। গতিকে তেখেতৰ ধন্যবাদ থাকিল। গতিকে এইটো আমি মানি ল'ব লাগিব, তেখেত ৰত্নেশ্বৰ বসুমতাৰী এজন অভিজ্ঞ, এজন স্থিতিপ্ৰজ্ঞ চিন্তাবিদ। তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইয়াতে আমাৰ উপস্থিত আছে বহুতো আমাৰ সমাজসেৱী তেখেত আছে। ৰেচমি ডেৰাৰ মালিক মাননীয় শৰৎচন্দ্ৰ ৰামচেৰ, কি কয় আমি দুষাৰমান শুনিম। প্ৰথমতে আজি হঠাৎ বুলি কওঁতে যোৱাকালি তেখেতে গধূলি ফোন কৰিলে আমাৰ বসুমতাৰী ডাঙৰীয়াই, ৰামচিয়াৰে আপোনাৰ তালৈ গৈ আছোঁ। গতিকে খুব ভাল লাগিছিল মোৰ, আৰু আজি সময়মতে তেখেতৰ লগতে সহকৰ্মী, তেখেতৰ লগতে আমাৰ সমাজসেৱকসকল আহিছে। তেখেতসকলক মই ধন্যবাদ দিছোঁ মোৰ এই মানে ৰেচমি ডেৰাত আহি পোৱাৰ কাৰণে। মই তেখেতক আগৰ পৰাই জানো, এজন স্থিতপ্ৰজ্ঞ, মানে প্ৰতিবাদী কণ্ঠৰ, বিভিন্ন ছ'চিয়েল মিডিয়াত তেখেতে ভাষণ দি আহিছে, বিভিন্ন ধৰণৰ লিখনি লিখি আহিছে। বিশেষকৈ বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত কোন অসমীয়া হয়, কোন খিলঞ্জীয়া হয়, এইবিলাকক লৈ তেওঁ বহুতো কিতাপ লিখিছে। গতিকে আমি তেখেতক ধন্যবাদ দিব লাগিব। তেখেতৰ পৰা আমি বহু জানিবলগীয়া আছে, শিকিবলগীয়া আছে। তেওঁ আমাৰ সমাজৰ ধন্যবাদৰ পাত্ৰ। তেনেকৈ আহি থকা দিনবোৰো লিখি থাকক, আমি আশাৰে বাট চাই আছোঁ। ভৱিষ্যতলৈ অহা দিনবোৰত তেওঁ লিখি থাকক, এইটোৱে আমি আশা কৰিছোঁ। বঢ়িয়া। ইতিমধ্যে এইটো অনুষ্ঠানতে মানে আহিব পাৰিছে আমাৰ মাননীয় তেখেত আমাৰ প্ৰফুল্ল ডিমাৰী আছে, দুষাৰমান ক'ব। আচ্ছা, নমস্কাৰ। মই একচুৱেলি ইয়াত আহিছোঁ ছাৰ আমাৰ ৰত্নেশ্বৰ বসুমতাৰী ছাৰৰ লগত। একচুৱেলি ইয়াত আহি তেখেতক ৰামচাৰী ছাৰক লগ পালোঁ। লগ পাই আমি খুব নথৈ সুখী হৈছোঁ, কিয়নো বহুত দিনৰ মাজত মানে আমি আহিছোঁ, ইয়াত আহি সমবেত হৈ আমাৰ দুখ কষ্ট, আমাৰ ভাষা কলা সংস্কৃতিৰ বিষয়ে আলোচনা কৰাৰ এটা সুযোগ পাইছোঁ, য'ত আনন্দিত হৈছোঁ। আৰু যিবিলাক লিখনি এখেতে দেখুৱালে, যিবিলাক কিতাপ, এখেতৰ এই অগ্ৰণী ভূমিকাক মই শলাগিছোঁ, কিয়নো এখেতে বহুত মূল্যৱান কিছুমান কিতাপ লিখি উলিয়াইছে। এইবিলাকৰ ভিতৰত মই গম পালোঁ যে
जारिमिना मोनदांस' हायि आरो उन समनि थानसालिफोर आरो खुदियानि बुहुम आरो बर' लोकगीत आरो बर' सुबुं मेथाइ इটো तारमाने बर'फ्रा सुबुं मेथाइरफ्रा एखेदे बर' लोकगीत हिन्दी भाषाলৈ ট্ৰেন্সলেট কৰিছে এইটো খুব খলাবলগীয়া কথা কিয়নো আজিলৈকে এনেকৈ কিতাপ মই পোৱা নাছিলোঁ আজি এই প্ৰথমবাৰ ময়ো হয় হয় আমাৰ বড়ো সাহিত্য সভা বা আমাৰ সাহিত্য একাডেমিয়ে যিটো পুৰস্কাৰ দিয়ে যিটো অসমীয়াৰ পৰা বড়ো নাইবা হিন্দীৰ পৰা বড়ো নাইবা ইংৰাজীৰ পৰা বড়ো বা বঙালীৰ পৰা বড়োবিলাকত বড়ো ট্ৰেন্সলেটবিলাকত আপোনাৰ মানে সাহিত্য একাডেমি পুৰস্কাৰ প্ৰদান কৰা হয় কিন্তু বড়োৰ পৰা হিন্দীলৈ ট্ৰেন্সলেট কৰিলে ভাষান্তৰ কৰিলে এইটো পুৰস্কাৰ আমি পাব পাৰোঁনে নোৱাৰোঁ নিশ্চয় নিশ্চয় তেখেতে এইটো প্ৰচেষ্টা কৰি আছে তেখেতে বড়োৰ পৰা হিন্দীলৈ ভাল ভাল কিতাপ ডাঙৰ ডাঙৰ কিতাপ তেখেতে ট্ৰেন্সলেট কৰিছে ধৰি লওক মানে কালিকুমাৰ লাহাৰী বৈশাখ চিকলানী চল এইটো কাহিনীটো তেখেতে বৈশাখী কন্যাকী কথাই বুলি হিন্দীলৈ ট্ৰেন্সলেট কৰিছে আৰু ইয়াৰ বাহিৰেও আপুনি নিজে কৈ লওকচোন অলপমান কি ট্ৰেন্সলেট কৰিলে আপুনি হিন্দীৰ ভাষালৈ কালিকুমাৰ লাহাৰী অলংবাৰ যুগৰ এজন ভাল সাহিত্যিক আছিলে তেখেতৰ যিটো চেমি এপিক সেইটো মই হিন্দী ভাষালৈ অনুবাদ কৰিছিলোঁ বৈশাখী চিকলানী পুথিখন কেনেকুৱা আছিলে এইটো খুব ভালে আছিলে খণ্ডকাব্য বুলি ক'ব লাগিব চেমি এপিক বৈশাখী চিকলানী চলবাথা এইটো মই হিন্দী ভাষালৈ অনুবাদ কৰিছিলোঁ বৈশাখী কন্যাকী কথা বৈশাখী কন্যাকী কথা বৈশাখী কন্যাকী কথা উচ্চাৰণটো হিন্দী তেনেকুৱা হয় বৈশাখী কন্যাকী কথা আৰু এই বড়ো আমাৰ লোকগীত বহুতো আছে সেই সময়ৰ পৰা চলি অহা পৰম্পৰাগত সেইটো এইখন হ'ল তাৰপিছত মই হেৰি কৰিছোঁ বড়ো চুবুং মেথাই বড়ো লোকগীত সেইটো মই বড়োৰ পৰা হিন্দী ভাষালৈ অনুবাদ কৰিছোঁ বড়ো লোকগীত বুলি ঠিক তেনেকৈ অসমীয়াৰ পৰা বড়ো ভাষালৈ বহুকেইখন মই কিতাপ অনুবাদ কৰিলোঁ বড়োৰ পৰা হিন্দী ভাষালৈ আমি জনামতে তেখেতে কাৰেমুৰা ৰণাইছা হাইস্কুলৰ তেখেতে হিন্দী টিচাৰ আছিলে তেখেতে মানে ইতিমধ্যে হিন্দীত তেখেতে অৱসৰ গ্ৰহণ কৰিছে তেখেতে হিন্দী টিচাৰ আছিলে তেখেতে প্ৰবীণ পাৰংগত কোৱালিফাইড এজন টিচাৰ গতিকে তেখেতে যিটো ট্ৰেন্সলেট কৰিছে বড়ো বিভিন্ন মানে মূল্যৱান কিতাপবোৰ তেখেতে হিন্দীলৈ ভাষান্তৰ কৰিছে তেখেতৰ যিটো ভাষান্তৰ বা তেখেতৰ যিটো কিতাপবিলাক আমিও পাইছোঁ গতিকে তেখেতে এজন পৰিচিত এজন হিন্দী টিচাৰ লগতে হিন্দী লেখক ইয়াৰ বাহিৰেও তেখেতে বড়ো লিখক আৰু ইয়াৰ বাহিৰে বড়ো সাহিত্য সভাৰ তেখেতে CC মেম্বাৰ হয় বড়ো সাহিত্য সভাৰ পাব্লিকেশ্যন বৰ্ড বুলি এটা অনুষ্ঠান আছে এইটো তেখেতে এজন মেম্বাৰ दा जोङो फैगोन मानगोनां बिथां हारिमु सिबिसुला बिथां दङ गावनि सिनायथिखौ एसे बुंनानै होगोन होननानै मिजिंथिबाय गिबियावनो दिनै बे मेदाघाटनि गामियाव जोंखौ जों बिथांनि सेराव फैफानानै मोदेरायाव जोंखौ लिंबोनानै मोगा मोगियाव जोंखौ बाहागो लानायाव जों जोबोद गोजोननाय मोनबाय आरो जोङो बिथांमोनखौ आंनि गुवाहाटी जिल्ला हारिमु आफादनि आफादगिरि आरो लोगोसे दुलाराय बर' हारिमु आफादनि लेङाइ आफादगिरि रबीन्द्र नार्जारी फ्रम गुवाहाटी आङो गुवाहाटीयाव थायो दा जोङो फिसा फिसौ साख्रि मावोमोन दा रिटायार जानानै जों लोगो लोब्बा बरिया जानानै दङ नोंथाङा रिटायार जाबाय नामा बिथाङा बुंदों बिथाङा बिहुराम बर' जोंनि मानगोनां एकदम बयनिबो सिबिजाथाव गेदेमा बिहुराम बर'नि फिसाजोखौ बिथाङा जुलि लादों सोरबांसुम बिहुराम बर'नि बिजामादै बरिया खुलुमनाय थाबाय नोंथांनिसिम ओमफ्राय जोंखौ बेयाव सारनि लोगोसेयाव जों फैफानानै जेरै जोंखौ जेरैबायदि मान होदों सन्मान होदों रेसपेक्ट होदों मान जाहोदों गतिके जों बिथांमोननि सेराव जोबोद माने गोजोननाय मोनदों आरो आथिखालाव बिथांमोनखौ जोङो साबायखर होदों जाहाथे जोंनि बर' हारिमुवा बिदिनो जौगालांगोन आरो जोंनि लोगोसे बिथांमोना जोंनि बेयाव बिथांमोननि लिरनाय मोननैसो बिजाब जोंनि सेराव दिन्थिनो हादों दा बे दिन्थिनाया बिजाबा जादों
जारिमिना मोनदांस' हायै आरो उन समनि थानसालिफोर लोगोसे बर' लक'गित बर' सुबुं मेथाइ आरो खुदियानि बुहुम बे जाबाय बिथां मानगोनां शरत चन्द्र रामसियारि बिथां लिरनाय बिथाङा सासे गागि लिरगिरि बिथां लिरनाय बेफोर बिजाबफोर